আজিৰ বিশেষ ভিডিঅ'টো আমাৰ ভাই ভণ্টিহঁতৰ কাৰণে যোনে যোনে অসম পুলিচৰ এডমিট কাৰ্ড ওলাইছে আৰু এক্সামত সিট হ'ব গৈ আছে। অহা 5 জানুৱাৰীত অসম পুলিচৰ এছআই এক্সামটো হ'ব। যোনে যোনে প্ৰিপাৰেচন লৈছে বা যোনে কোচিং কৰিছে বেষ্ট প্ৰিপাৰেচনছ লৈ আছে তেখেতৰ কাৰণে তো ঠিকই আছে বাৰু। বিশেষকৈ নতুন যিসকলে এক্সামত বহিব বা নতুন এক্সামত সিট হ'ব বা বিশেষকৈ আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী সকল অসমীয়া মাধ্যমত যিসকলে গ্ৰেজুৱেশ্যন কৰিছে বা ল'ৰা ছোৱালীসকল কৰিছে তেখেতে বিশেষকৈ বা ভাৰ্নিকুলাৰ লেংগুৱেজত লিখা পঢ়া কৰিছে তেখেতে বিশেষকৈ আমাৰ ইংলিছ লেংগুৱেজটোৰ ওপৰত বহুতখিনি দুৰ্বল বা উইকনেছ আছে। তো সেইখিনি বেসিক্যালি আমি এটা ইন্টাৰভিউত বহিলেই নহব বা ৰিটেন এক্সাম দিলেই নহব। তাৰ কাৰণে প্ৰিপাৰেচনটো আমি কেনেকা ল'ব লাগিব তাৰ বিশেষকৈ তাৰ দুটা টপিকস মই কম। ভিডিঅ'টো শেষলৈকে চাব সবে ভালদৰে, স্কিপ নকৰিব আৰু মোৰ চেনেলত আপোনালোকে সাবস্ক্ৰাইব কৰিব। তেতিয়া মই যিবিলাক নতুন আপডেট ভিডিঅ' লৈ আহিম সেই ভিডিঅ' কেইটাৰ আপডেট পাই থাকিব। তো বিশেষকৈ যোনে যোনে মেথছ আৰু ইংলিছৰ এই দুটা টপিকছৰ ওপৰত মই কম। মেথছত যোনে যোনে প্ৰিপাৰেচন লৈছে বা নতুন যিসকলে এক্সাম দিব গৈ আছে, বিশেষকৈ নতুন আৰু বা বহুদিন ধৰি এক্সাম দি আছে উইদাউট প্ৰিপাৰেচন বা এপ্লাই কৰিছে, কিছুদিন পিছত হয়তো এডমিট কাৰ্ড ওলাইছে, তাৰ পিছত খৰদৰকৈ কিবা এটা 2-4খন কিতাপ চাই এনেকা ইন্টাৰভিউ দিলে নহব। তাৰ কাৰণে সবৰে এটা ভাল প্ৰিপাৰেচনৰ দৰকাৰ। যিবোৰে কোচিং কৰি আছে বা বহু টাইমৰ পৰা এক্সাম সিট হৈ আছে তেখেতৰ কথা বেলেগ। যিসকলে নতুনকৈ এক্সামত সিট হৈ আছে বা মাজে মাজে যেতিয়া এক্সামত সিট হয় হয়তো বেলেগ কিবা কামত এংগেজ আছে বা কোনোবাই প্ৰাইভেট জব কৰি আছে বা কোনোবাই ব্যৱসায় কৰি আছে, মাজে সময় ইন্টাৰভিউটো দি আছে, বিশেষকৈ তেখেতসকলৰ কাৰণে কৈছো যে মেথছটো কেনেকে প্ৰিপাৰেচন, বিশেষকৈ মেথছ আৰু মই আকৌ কৈছো আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীবোৰ মেথছতো অলপ উইকনেছ থাকে, দুৰ্বল থাকে আৰু ইংলিছতো দুৰ্বল বহুতখিনি আছে। তো আৰু এক্সামত গৈ সিহঁতে কি কৰে, যেহেতু মাল্টিপল চইচ অফ কুৱেশ্যন আছে, তেখেতে এক্সামত গৈ সেইটো এনেই আন্দাজৰ ওপৰত গেছ কৰি টিক মাৰ্ক দি আহে। কিন্তু সেনেকা কৰিলেতো সেইটো আৰু লটাৰী নহয় যে দি দিলো আৰু হলে হল নহলে নহল। আৰু ইংলিছৰ ক্ষেত্ৰত ইংলিছৰ বেসিক খিনি আমাৰ ক্লিয়াৰ থাকিব লাগিব, বেসিক গ্ৰামাৰ খিনি ক্লিয়াৰ থাকিব লাগিব। তো যোনে হয়তো বেসিক বহুতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি লল কিন্তু বেসিক এতো বহুতখিনি কেঁচা আছে, হয়তো সেইখিনি মুখস্থ কৰি হওক বা যেনেকে হওক পাছ কৰি গৈছে, কিন্তু ইহঁতে বেসিকটো ভালদৰে নাজানে বা গ্ৰামাৰখিনিত বহুতো উইকনেছ আছে। যেহেতু এনেকা বহুতো ষ্টুডেন্ট মই পাইছো বা বহুতো কেণ্ডিডেট পাইছো যি এতিয়ালৈকে টেন্সটো ভালদৰে নাজানে বা পাৰ্চনটো, ইংলিছৰ প্ৰথম হৈছে পাৰ্চনটো ভালদৰে নাজানে। হয়তো ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, এই পাৰ্চনত কি কি পঢ়িব, ফাৰ্ষ্ট পাৰ্চনত কোন পঢ়ে, ছেকেণ্ড পাৰ্চন, সেইখিনি বেসিক নলেজ, সেইখিনি নলেজলৈকে নাথাকে। অথচ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গল, কিবা এটা অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছে বা আছামিজ মাধ্যমত হওক বা বেংগলী মাধ্যমত হওক বা আদাৰ ভাৰ্নিকুলাৰ লেংগুৱেজত হওক, যিকোনো লেংগুৱেজত গ্ৰেজুৱেশ্যন কৰি লৈছে। তো তেখেতসকলে ইংলিছটো ক্লিয়াৰ কৰিবলৈ হলে প্ৰথমতে 5ৰ পৰা 5, 6, 7ৰ পৰা যিখিনি গ্ৰামাৰ সেকশন আছে সেই গ্ৰামাৰ সেকশনখিনি বেসিক হয়। সেই তাৰ পৰাই আমি জেন্ডাৰ, ট্ৰান্স এইবিলাক পাই থাকো সবে। সেই বস্তুটো আকৌ তেখেতে ইন্টাৰভিউ দিয়াৰ আগৰ পৰা সেইখিনি বস্তু আগতে বেসিক ক্লিয়াৰ কৰক। আৰু টেন্সৰ বিষয়ে আজিকালি টিচাৰ্ছ আছে, যি আছে এতিয়া হয়তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আৰু টিচাৰৰ ওচৰত যাব লগা সময় নাই, গতিকে ইউটিউব মাৰিলেও পাব সেইখিনি বেসিক নলেজ। ইউটিউবত আছে, বিভিন্ন ধৰণৰ কিতাপ আছে, সেইখিনিত পঢ়িলে সুন্দৰকৈ ধুনীয়াকৈ দিয়া আছে। সেইখিনি বস্তু ক্লিয়াৰ কৰক, ইংলিছৰ বেসিক নলেজখিনি ক্লিয়াৰ কৰক। আৰু বাকি হল মেথছ। ঠিক মেথছৰ ক্ষেত্ৰতো সেম
ম্যাথছটোও যদি আমি ক্লাছ 5ৰ পৰা সিম্পল ইন্টারেস্ট, কম্পাউন্ড ইন্টারেস্ট, প্ৰাইম নাম্বাৰছ, বেসিক যিখিনি আছে সেইখিনি আমি একদম ক্লাছ 5ৰ ল'ৰা ছোৱালীৰ কিতাপৰ পৰা আমি যদি 5, 6, 7, 8 আপ টু 9, 10 লৈকে লাহে লাহে এটা বছৰকৈ ওই কিতাপবিলাক চাই থাকো ইন্টাৰভিউ দিয়াৰ আগত, যেহেতু প্ৰিপাৰেচন লোৱাৰ আগত, তেনেহলে মই বোধ কৰো ভাল হ'ব। তাৰ পিছতো বজাৰত বিভিন্ন ধৰণৰ গাইডছ আছে, গাইড বুক আছে, সেইখিনি এডভান্স ষ্টুডেন্টছৰ কাৰণে ঠিক আছে, কিন্তু পাৰে তেনেহলে এডভান্স ষ্টাডি বা এডভান্স কিতাপবোৰ বিভিন্ন ধৰণৰ ইন্টাৰভিউ গাইডবোৰ আছে, সেইবোৰ কৰি কিনি নিজৰ সেই কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিব। তেতিয়া গৈ বহিলে ভাল হ'ব। আৰু ইন্টাৰভিউত বহি তেনেকুৱা যেহেতু নেগেটিভ মাৰ্কিং আছে, মই সবকে কৈছো নেগেটিভ মাৰ্কিং আছে, গতিকে যিখিনি কনফাৰ্ম এতিয়া ইন্টাৰভিউত বহাৰ পিছত হয়তো দেখা গৈছে 50% কমন আহিছে, 50% আমি কমন দিলো, ইয়াৰ পিছত বাকি 20% আমি কিছুমান কনফিউজ আছে। কনফিউজত কিমান কোৱেশ্চন ল'ব লাগে? 10 to 15% কোৱেশ্চন কনফিউজনত দিয়াটো ভাল। বাকি যদি 25% কোৱেশ্চন বিলকুলেই নলেজ নাই বা সেইখিনি আন্দাজৰ ভিতৰত অহা নাই, মোৰ বোধেৰে এৰি দিয়া ভাল। বিকজ সেইখিনি যদি আন্দাজৰ ওপৰত দিয়া যায় তেনেহলে নেগেটিভ মাৰ্কিং আছে, যিখিনি শুদ্ধ কোৱেশ্চন হ'ব তাৰ পৰা মাৰ্কিং কাট হ'ব। গতিকে ধৰি লোৱা তুমি 50 মাৰ্কৰ কোৱেশ্চন একুৰেট কৰিছা, বাকি 10 to 15 মাৰ্কৰ কোৱেশ্চন আন্দাজত কৰিছা, তাৰ ভিতৰত হয়তো তোমাৰ 10টা কোৱেশ্চন শুদ্ধ হ'ব পাৰে, 5টা কোৱেশ্চন ভুল হ'ব পাৰে, প্লাস মাইনাস এটা থাকিব। কিন্তু বাকি যদি 25 কোৱেশ্চন তুমি 5% কোৱেশ্চন তুমি আন্দাজের ওপৰত দি দিয়া, আর তার ভিতৰত যদি 20% কোৱেশ্চনই তোমাৰ ৰং হয়, তেনেহলে যিখিনি শুদ্ধ কৰিছা এই শুদ্ধ কোৱেশ্চনৰ পৰা গোটেইখিনি কাট যাব। গতিকে সেইখিনি কৰিব নালাগে। যিখিনি প্ৰথমতে এক্সামত গৈ যিখিনি বেছ কমন আহিছে বা যিখিনি নিজৰ আয়ত্তৰ ভিতৰত আছে সেইখিনি কৰি ল'ব লাগে। তাৰ পিছত বাকি সময় তুমি ভালদৰে ক্যালকুলেশন কৰি চাবা যে কোৱেশ্চনটো আৰু দিলে এটো কিমান পার্সেন্ট কারেক্ট হ'ব পাৰে, তাৰ ওপৰতে বেছ কৰি এক্সামটো দিয়া। আৰু জুনে জুনে এইখিনি কৰাৰ পিছত ভাল হ'ব। তেখেতৰ পিছৰ লেভেল আছে, ফিজিক্যাল টেষ্ট আছে। ফিজিক্যাল টেষ্টৰ কাৰণে এতিয়াৰ পৰাই ৰানিং কৰি থাকা, প্ৰিপাৰেচন লৈ থাকা, এক্সাৰসাইজ জিম কৰা, ব্যায়াম কৰা, সেইখিনি কৰি থাকা। যোন হেৰি যাৰ যাৰ কনফিডেন্সটো আছে, গতিকে সেইখিনি লেভেল এতিয়াৰ পৰা জাৰি ৰাখা, নিশ্চয় সাকসেস হবা। ট্ৰাই কৰি থাকা। সবকে বেস্ট অফ লাক থাকিল।